Hi students, মই লৈ আনিছোঁ নগাঁও ডিষ্ট্ৰিক্টৰ হৈ যোৱা জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰ ইয়াত আমি এমচিকিউখিনি ডিছকাছ কৰিম চ' প্ৰথম কুৱেশ্যনত কি কৈছে দ্য স্মলেষ্ট কম্প'জিট নম্বৰ স্মলেষ্ট কম্প'জিট নম্বৰটো কি হ'ব অপশ্যন ডি হ'ব কুৱেশ্যন টুত কি কৈছে এ পেয়াৰ অফ কোপ্ৰাইম নম্বৰ কাক কয় আগতে মই কৈছিলোঁ দুটা নম্বৰ যাৰ HCF টো 1 হ'ব চ' অপশ্যনটো হ'ব বি কুৱেশ্যন 3ত কি কৈছে ফ্ৰম দ্য ফলোইং ফৰ্মুলা চুজ আ কাৰেক্ট ওৱান কোনটো ফৰ্মুলা আমাৰ কাৰেক্ট হয় এইটো হৈছে চ' মাল্টিপ্লিকেশ্যনত বেছ চেম হ'লে পাৱাৰ্ছটো এড হ'ব এইটো ঠিক আছে এইটো ট্ৰু হয় ছেকেণ্ড ডিভিজনত পাৱাৰ মাইনাছ হয় এইটো ট্ৰু নহয় এইটো ফল্ছ হ'ব ইয়াত পাৱাৰখিনি মাল্টিপ্লাই হয় এইটো ট্ৰু হয় এইটো আমাৰ ফল্ছ হ'ব অকল আমাৰ 1 and 3 টো ট্ৰু হ'ব অনলি 1 and 3 অপশ্যন বিটো হ'ব কুৱেশ্যন 4 আমাৰ দ্য ভেলিউ অফ 1/4 ইন পাৰ্চেণ্টেজ 1/4 যদি আমি পাৰ্চেণ্টেজ কনভাৰ্ট কৰোঁ তেতিয়া কি হ'ব চ' 1/4 ইনটু 100% কেঞ্চেল কৰিলে কিমান হ'ব 25% হ'ব অপশ্যনটো হ'ব এ কুৱেশ্যন 5 ইয়াৰ ভেলুটো কি হ'ব এইটো সুধিছে চ' ইয়াত আমি a + b a - b ফৰ্মুলা এপ্লাই কৰিম চ' ফৰ্মুলাটো কি হ'ব a² - b² স্কুৱাৰটো 2 ওপৰত হ'ব 2² 4 হৈ গ'ল √3² 3 √5² 5 চ' 12 - 5 কিমান হ'ব 7 হ'ব অপশ্যনটো হ'ব এ Question 5. Which of the following is not an irrational number? কোনটো irrational number নহয় পাই আমাৰ irrational number হয় এইটো আমাৰ নন টাৰ্মিনেটিং নন ৰিপিটিং চ' ৰিপিটিং হ'লে irrational হয় নন ৰিপিটিং হ'লে এইটো irrational আৰু এইটো 250 বাৰ আছে এইটো আমাৰ irrational হ'ব চ' 0.475 এইটো আমাৰ irrational নহয় অপশ্যন বিটো হ'ব Question 7. Based on the following statement choose the correct option কোনটো আমাৰ ট্ৰু হয় এইটো সুধিছে ওৱানত কি কৈছে এভৰি নেচাৰ নম্বৰ ইজ এ হোল নম্বৰ নেচাৰ নম্বৰ আমি হোল নম্বৰ ক'ব পাৰোঁ এইটো আমাৰ ট্ৰু হ'ব ছেকেণ্ড কি কৈছে এভৰি ইণ্টিজাৰ ইজ এ হোল নম্বৰ ইণ্টিজাৰ আমাৰ হোল নম্বৰ হ'ব নোৱাৰে কেলৈ ইণ্টিজাৰ নেগেটিভ আহে হোল নম্বৰ আমাৰ নেগেটিভ নাহে এইকাৰণে এইটো ফল্ছ হ'ব থাৰ্ডত কি কৈছে এভৰি ৰেচন নম্বৰ ইজ এ হোল নম্বৰ ৰেচন নম্বৰ হোল নম্বৰ হ'ব নোৱাৰে এইটো অপশ্যন এইটো ফল্ছ হ'ব চ' আমাৰ কি হ'ব অকল 1:2 অনলি 1:2 অপশ্যন এইটো হ'ব 1 ট্ৰু বাকী 2 and 3 ফল্ছ হ'ব কুৱেশ্যন 8 দ্য 3 ৰেচনেল নম্বৰ বিটুইন 3 and 4 মাজত আমাৰ 3টা ৰেচনেল নম্বৰ খুজিছে চ' ৰেচনেল নম্বৰ কেনেকৈ ওলাব লাগে আমাৰ চ' 3/1 4/1 আমাৰ কিমান 3টা ৰেচনেল নম্বৰ খুজিছে আমি 4 মাল্টিপ্লাই কৰি দিম 3 4 12 এফালে 4 4 16/4 আমাৰ নম্বৰটো কি হ'ব 13/4 তাৰপিছত 14/4 তাৰপিছত 15/4 অপশ্যনটো হ'ব বি কুৱেশ্যন 9ত কি সুধিছে ইয়াৰ ভেলুটো কি হ'ব চ' আমি এইটো চাম আমাৰ হোল পাৱাৰ আমাৰ 0 আছে চ' হোল পাৱাৰ 0 থাকিলে আমাৰ আনচাৰ 1 হ'ব কিবা এটা পাৱাৰ 0 হ'লে আমাৰ আনচাৰ 1 হয় কুৱেশ্যন 10 √9টো কি হয় √9 আমাৰ ৰেচনেল হ'ব √9 আমি স্কুৱাৰত 3 লিখিব পাৰিম এইটো আমাৰ ৰেচনেল হ'ব অপশ্যন এইটো হ'ব কুৱেশ্যন 11 which of the following is not a polynomial এইটো মই আগতে কৈছোঁ আমাৰ তলত x থাকিলে xৰ পাৱাৰ নেগেটিভ থাকিলে আৰু √x থাকিলে এইটো আমাৰ পলিনমিয়েল নহয় ইয়াত তলত y আছে কাৰণ এইটো পলিনমিয়েল নহ'ব অপশ্যন বিটো হ'ব কুৱেশ্যন 12ত কি সুধিছে আমাৰ এইটো পলিনমিয়েল দি আছে এইটো ডিগ্ৰী দি আছে চ' ইয়াৰ ডিগ্ৰীটো কি হ'ব ইয়াৰ ডিগ্ৰী 2 হ'ব হাইয়েষ্ট পাৱাৰটো আছে কাৰণে চ' এইটো হ'ল আমাৰ 1 ডিগ্ৰী 2 তাৰপিছত ইয়াত পাৱাৰ 3 আছে হাইয়েষ্ট পাৱাৰ এইটো ডিগ্ৰী 3 হ'ব আমাৰ এইটো হ'ব 2 তাৰপিছত ইয়াৰ টিঅ' পাৱাৰ কি আছে 1 আছে এইটো হ'ব 3 1 3 2 4 3 1 1 3 2 4 3 1 1 3 2 4 3 1 অপশ্যন ডিটো হ'ব কুৱেশ্যন 13 আমাৰ ইয়াত জিৰ'জ ল'ব লাগে চ' জিৰ'জ কেনেকৈ ওলায় 3x - 2 = 0 = 2 x = 2/3 অপশ্যনটো হ'ব বি কুৱেশ্যন 14ত কি দি আছে আমাৰ x - 1 ইয়াৰ ফেক্টৰ হয় চ' যদি x - 1 ইয়াৰ ফেক্টৰ হয় আমি কি কৰিব পাৰিম আমি x প্লেছত আমি +1 পুট কৰিব লাগিব -1 থাকিলে আমি +1 পুট কৰিম চ' কি হ'ব আমি x + 1 পুট কৰিছোঁ 1 পুট কৰাৰ পাছত আমাৰ আনচাৰটো 0 ওলাব এইটো সলভ কৰিলে কি হ'ব √2 - 1 অপশ্যনটো হ'ব চি 15ত কি সুধিছে x² - 5 এইটো আমাৰ পাৱাৰ 2 আছে পাৱাৰ 2 কাৰণে এইটো কোৱাড্ৰেটিক পলিনমিয়েল হ'ব অপশ্যন বিটো হ'ব কুৱেশ্যন 16ত কি সুধিছে
Sign of the abscissa and ordinate of a point in the second quadrant. আমাৰ ছেকেণ্ড কোৱাড্ৰেণ্ট ক'ত হয়? ছেকেণ্ড কোৱাড্ৰেণ্ট আমাৰ ইয়াত হয়, এইটো ফাৰ্ষ্ট হয়, এইটো ছেকেণ্ড হয়। ছেকেণ্ড কোৱাড্ৰেণ্ট আমাৰ চাইন কি হয়? আমাৰ মাইনাছ আৰু প্লাছ হয়। মাইনাছ প্লাছ আমাৰ অপশ্যন চিটো হ'ব। Question 17. The coordinate of a point lying on the y-axis. Point on the y-axis আমাৰ কি হয়? x2 y-axis point থাকিলে আমাৰ x2 0 হ'ব। x0 থকা ক'ত আছে? আমাৰ অকল এটা আছে, অপশ্যন ডিত আছে, অপশ্যন ডিটো হ'ব। Question 18 কি কৈছে? The point which lies on the x-axis at a distance of 9 units from the origin in the negative direction of x-axis. So x-axis এইটো আমাৰ পজিটিভ ডাইৰেকশ্যন বুলি কয়, এইটো আমাৰ নেগেটিভ ডাইৰেকশ্যন বুলি কয়। চ' নেগেটিভ ডাইৰেকশ্যন পৰা আমাৰ 9 ইউনিট পইণ্টটো আছে। চ' আমাক ইয়াত এই পইণ্টৰ কোঅৰ্ডিনেটছটো কি হ'ব? এইটো হ'ব -9,0 হ'ব, অপশ্যনটো হ'ব চি। Question 19. The equation of x and y axis are respectively. এইটো হ'ব x = 0, y = 0, অপশ্যন এইটো হ'ব। Question 20. A linear equation in two variable is of the form ax plus by plus c = 0. এইটো লিনিয়াৰ ইকুৱেশ্যন টু ভেৰিয়েবল কেতিয়া হয়? যেতিয়া a not equal to 0 আৰু b not equal to 0 হ'ব, অপশ্যন বিটো হ'ব। Question 21 আমাৰ ওৱান সলিউশ্যন ওলাবলৈ দিছে। চ' ওৱান সলিউশ্যন আমাৰ কেনেকৈ ওলাম? আমাৰ চাৰিটা অপশ্যন দি আছে। চ' কোনটো অপশ্যনটো আমাৰ ইয়াত ছেটিছফাই কৰিছে এইটো সুধিছে। চ' যদি মই এক্স প্লেছত আমি অপশ্যন চিটো পুট কৰিম, এক্স প্লেছত যদি মই চিটো পুট কৰিম, আমাৰ RHS লগত মিলি গ'ল, অপশ্যন চিটো হ'ব। Question 22. If theta is a straight angle, straight angle to কি হয়? আমাৰ 180 ডিগ্ৰী হয়, অপশ্যন চিটো হ'ব। 23. A pair of alternate angle, alternate angle কোনটো হ'ব? আমাৰ R আৰু X, S আৰু W, R আৰু X আৰু SW টো ইয়াত দিয়া নাই, অপশ্যন বিটো হ'ব। Question 24. In triangle ABC, if AB = AC আৰু angle B যদি 50 ডিগ্ৰী হয়, তে angle A কিমান হ'ব? Triangle ABC আমাৰ AB = AC দি আছে আৰু B যদি 50 হ'লে আমাৰ A কিমান হ'ব এইটো দিছে। B 50 হ'লে আমাৰ C টো 50 হ'ব, তো 50 টো 100 হৈ গ'ল, 100 হ'লে এইটো কিমান হ'ব? আমাৰ এইটো 80 হ'ব। কেলৈ? আমাৰ ট্ৰাইংগল, এটা ট্ৰাইংগলত তিনিটা এংগল প্লাছ 180 ডিগ্ৰী হয়, সেইকাৰণে এইটো 80 হৈ হ'ব, অপশ্যন ডিটো হ'ব। Question 25. The value of each angle of equilateral triangle. Equilateral triangle আমাৰ অল সাইডছ ইকুৱেল থাকে আৰু অল এংগলছ ইকুৱেল থাকে, অল এংগলছ আমাৰ 60 ডিগ্ৰী হ'ব, অপশ্যন বিটো হ'ব। The value of x, xটো কিমান হ'ব এইটো সুধিছে। আমাৰটো ফৰ্মুলা আছে, এইটো এংগল ইকুৱেল টু দিছ প্লাছ দিছ হ'ব, 70 + 60, আনচাৰটো হ'ব 130, অপশ্যন ডিটো হ'ব। Question 27. Which of the following is not a criteria for congruency of triangle? কোনটো congruency of triangle নহয়? এইটো আমাৰ সাইডটো নহ'ব, অপশ্যন চিটো হ'ব। Question 28. The sum of all the angles of a quadrilateral. Quadrilateral চাৰিটা এংগল প্লাছ কৰি আমাৰ 360 ডিগ্ৰী হয়, অপশ্যন ডিটো হ'ব। Question 29. The diagonals of a parallelogram. আমাৰ parallelogram diagonalsটো কি হয়? আমাৰ bisect কৰে, unequal and bisect each other, অপশ্যন বিটো হ'ব। Question 30. Each angle of a rectangle. Rectangle each angle কিমান ডিগ্ৰী? 90 ডিগ্ৰী হয়, অপশ্যন চিটো হ'ব। 31. Which of the following is not true for a parallelogram? কোনটো parallelogram কাৰণে ট্ৰু নহয়? Parallelogram opposite sides are equal, এইটো ট্ৰু হয়। Opposite angles are equal, এইটো ট্ৰু হয়। Sum of the opposite angle 180. Parallelogram opposite angle প্লাছ কৰি 180 নহয়, এইটো ফলছ হ'ব। Diagonals bisect each other, এইটো ট্ৰু হ'ব, অকল চিটো ফলছ হ'ব। The area of parallelogram ফৰ্মুলাটো কি? বেছ ইনটু হাইট, অপশ্যন বিটো হ'ব। 33 আমাৰ কি কৈছে? ABCD এটা parallelogram হয়, E, F, G, H are the midpoints of the parallelogram ABCD. তেতিয়া কি হ'ব? এৰিয়া EFGF টো আমাৰ গোটেই ABCD হাফ হ'ব, হাফ অফ এৰিয়া ABCD হ'ব, অপশ্যন এটো হ'ব। Question 34. Triangle on the same base embedded in the same parallel. দুটা ট্ৰাইংগলছ যদি একে বেছত লাই কৰে তেতিয়া সিহঁতৰ এৰিয়াটো ইকুৱেল হয়, এইটো অপশ্যন বিটো হ'ব। এৰিয়া অফ ওৱান ইজ ইকুৱেল টু আনাদাৰ, অপশ্যন বিটো হ'ব। 35. The center of the circle lies inside the interior হ'ব, interior মানে ইনচাইড হ'ব, ইনচাইড দ্য চাৰ্কল। চেণ্টাৰটো আমাৰ চাৰ্কল ভিতৰতে লাই কৰে। লংগেষ্ট কৰ্ডটো আমাৰ ডাইমিটাৰ বুলি কয়, অপশ্যন চিটো হ'ব। Question 37 কি সুধিছে? The angles subtended at the center
বাই ডায়ামিটাৰ অফ এ চেমি চাৰ্কল পৰা ডায়ামিটাৰ পৰা যোনটো এংগল আমাৰ ফৰ্ম হ'ব এইটো আমাৰ 180 ডিগ্ৰী হয় অপশ্যন ডিটো হ'ব কুৱেশ্যন 38 এৰিয়া এণ্ড বেছ অফ এ ট্ৰাইংগুলাৰ 12 and 8 আমাৰ হাইটটো সুধিছে চ' এৰিয়া অফ ট্ৰাইংগল ফৰ্মুলাটো কিমান এৰিয়া অফ ট্ৰাইংগল ফৰ্মুলাটো কি হাফ ইনটু বেছ ইনটু হাইট আমাৰ এৰিয়াটো দি আছে 12 বেছটো দি আছে কিমান 8 আমাৰ হাইটটো ল'ব লাগে এইটো 2 1 যা এইটো 4 হৈ গ'ল 12/4 হাইটটো কিমান ল'ব আমাৰ 3 ওলাব হাইট ইকুৱেল টু 3 সেণ্টিমিটাৰ অপশ্যন বিটো হ'ব কুৱেশ্যন 39 আমাৰ মেথছ দি ফলোইং দি আছে কিউবিট আমাৰ ফৰ্মুলাটো কি হ'ব এইটো হ'ব 2lb + bh + lh স্পেয়াৰ আমাৰ সাৰফেস এৰিয়া ফৰ্মুলাটো কিমান 4πr², এইটো হ'ল 1, এইটো হ'ল 2, সিলিন্ডার ফর্মুলা 2πrh, এইটো 3, 1 or 2, 2 or 3, 1, 2, 2, 3, 3, 4, 1, 2, এইটো 1, 2, 2, 3, 3, 4 অপশন B2 হ'ব। Question 40th কি দিছে, the total surface area of a cube whose edge equal to 3 cm. Our cube total surface area formula কি 6l square, l2 কিমান দি আছে 3 দি আছে, 3 square কিমান 9 হ'ব, 6 times 54 হ'ব, option 2 হ'ব C। 41 the volume of a hemisphere whose radius r, hemisphere volume formula কি 2/3 pi r cube, option D2 হ'ব। 42 the radius and height of cone are 3 cm and 4 cm, আমাৰ l টো খুজিছে, l ফৰ্মুলাটো কি √h square plus r square, height কিমান, height আমাৰ দি আছে 4, radius টো কিমান দি আছে 3 দি আছে, 16 plus 9 এইটো হ'ব 25, 25 square হ'ব 5, option এইটো হ'ব। Question 43 the median of the data, ইয়াৰ median ওলাব লাগে, so ইয়াত কিমান নম্বৰ আছে আমাৰ 1 2 3 4 5 পাঁচটা আছে, so median ৰ মাজটো হ'ব আমাৰ 8 হ'ব, option B2 হ'ব। 44 আমাৰ ৰেঞ্জ ওলাব দিছে, ৰেঞ্জ কেনে ওলাই আমাৰ হাইয়েষ্ট ভ্যালু মাইনাছ লোৱেষ্ট ভ্যালু, হাইয়েষ্ট ভ্যালু হ'ল আমাৰ 91 আৰু লোৱেষ্টটো কিমান, লোৱেষ্টটো আমাৰ হ'ল 6 হ'ল, so 91 minus 6 কিমান হ'ব আমাৰ 85 হ'ব, option C2 হ'ব। Question 45 the sum of all the probability of an experiment is equal to, আমাৰ probability যিমান আনসাৰ প্লাস কৰাৰ পাছত আমাৰ আনসাৰ হয় 1 হয়, option A2 হ'ব।